সদৌতিকে আজি নতুন ভিডিঅ'টোলৈ অতি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টো এনেধৰণৰ, এই যে ছাঁ পোহৰৰ খেলা দেখিছে, এই ছাঁ পোহৰৰ খেলাৰ চুবুৰীত আজি মোৰ ইতিমধ্যে প্ৰকাশিত কিতাপকেইখনত অকণমান উদ্ভাস কৰাৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ মোৰ আগৰ ভিডিঅ'বিলাক বা আগৰ যিকোনো ধৰণৰ পোষ্টবিলাক আপোনালোকে যেনেধৰণে আঁকোৱালি লৈছে, এই ভিডিঅ'টো তেনেধৰণে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়া আহোঁ মোৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখন। সেয়া আছিল এখন কাব্যগ্ৰন্থ, যি কাব্যগ্ৰন্থখনৰ মই অভিধান যাচিছিলোঁ নামী ধানৰ চাউনি। প্ৰথম এইখন আপোনালোকক আগত উদ্ভাস কৰাৰ প্ৰয়াস কৰি লওঁ। এইখন হৈছে নামী ধানৰ চাউনি। এইখন 2009 চনত প্ৰকাশ হৈছিল আৰু এই কাব্যগ্ৰন্থখন পুৰস্কৃত হৈছিল অসম কবি সন্মিলনৰ পৰা 2007-08 বৰ্ষৰ শ্ৰেষ্ঠ কাব্য পাণ্ডুলিপিৰ বঁটা পাবলৈ সক্ষম হৈছিল। এয়া হৈছে মোৰ জীৱনৰ প্ৰথমখন পুথি, যিখন মোৰ কাব্যগ্ৰন্থ হিচাপে অভিহিত। প্ৰথমে মই আপোনালোকক মোৰ কাব্যগ্ৰন্থকেইখন উদ্ভাস কৰি লওঁ। তাৰপিছত মোৰ লোকসাহিত্য আৰু লোকসংস্কৃতিমূলৰ প্ৰবন্ধ কিতাপকেইখন উদ্ভাস কৰাৰ প্ৰয়াস কৰিম। তাৰপাছত এখন গল্পপুথি আছিল, সেইখন। তাৰপাছত এখন একাংকিকা নাট আছিল, সেইখন। আৰু তাৰপাছত যোৱা 29 ছেপ্টেম্বৰত যি দুখন মোৰ সদ্য প্ৰকাশিত কিতাপ আছিল, সেই দুখনো আপোনালোকৰ আগত দাঙি ধৰিম। এতিয়া আহোঁ মই মোৰ দ্বিতীয়খন কাব্যপুথি। এয়া হৈছে অপূৰ্ণ পিপাসা। এইখনো অসম কবি সন্মিলনৰ তৰফৰ পৰা 2009 বৰ্ষৰ কিন্তু শ্ৰেষ্ঠ কাব্যপুথিৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। ইয়াত যে বেটুপাতত দেখিছে, এয়া হৈছে মোৰ পুত্ৰ দীপমদ্বীপ দত্ত। আৰু এয়া ফটোগ্ৰাফাৰ মই নিজেই। আৰু ইয়াক মই যে এনেদৰে বেটুপাতত উদ্ভাস কৰিছোঁ, মোৰ নিজৰ প্ৰতিচ্ছবি বুলি মই উদ্ভাস কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ আগতে মই যিখন কাব্যপুথি আপোনালোকৰ আগত দাঙি ধৰিছোঁ, নামী ধানৰ চাউনি। এই যে নামী ধানৰ চাউনি, আপোনালোকে ভালদৰে চাওক, এখন প্ৰতিচ্ছবি দেখা পাব। সেয়া হৈছে মোৰ দুহিতা আৰু মোৰ পুত্ৰ। যেতিয়া গাঁৱত আমাৰ ধান কাটি শেষ হয়, তেতিয়া আমাৰ আদৰি আনে ভঁৰাললৈ। আৰু তেতিয়া আদৰি আনিছিল মোৰ দুহিতাই। মূৰত আপোনালোকে দেখিছে ধানৰ থোক, গামোচা আৰু তামোল পানেৰে কঢ়িয়াই আনিছে। লগত ডাঙৰি মানে কি, সৰু। তেতিয়া সি তাৰ বয়সেৰে যিমানখিনি বলে পাৰিব ডাঙৰি এটা তাৰ কান্ধত তুলি দিয়াৰ প্ৰয়াস কৰিছিলোঁ। আৰু লগতে সিহঁত দুইজনৰ সহযোগী আছিল আমাৰ গাঁৱৰে এগৰাকী ছোৱালী আৰু এজন ল'ৰা। সেই প্ৰতিচ্ছবিখন মই দাঙি ধৰিছোঁ, পথাৰৰ প্ৰতিচ্ছবি। আৰু ইয়াৰ ফটোগ্ৰাফাৰো মই। ইয়াৰ পাছত আহোঁ মোৰ তৃতীয়খন কাব্যগ্ৰন্থৰ কথা। এইখন হৈছে মোৰ তৃতীয়খন কাব্যগ্ৰন্থ, তোলাপাতত তুলিকাৰ তুহিন। এয়াও হৈছে মোৰ দুহিতা। আৰু এইখনৰ ফটোগ্ৰাফাৰ মই নিজেই। মোৰ গাঁৱত তামোলৰ ঢকুৱাৰে যিবিলাক বেৰ দিয়া হয়, আপোনালোকে বহুজনে জানিব,
আৰু বহুজনে হয়তো দেখা নাই বা নাজানিব পাৰে। আৰু তাৰ মাজত মেথনি মেখেলা পৰিহিতা মোৰ দুহিতা। আৰু এই সাজ পোছাক যি দেখিছে বা যি পোছাকৰ সজ্জা দেখিছে এয়া মোৰ দ্বাৰাই সৃষ্ট। আৰু এইখনৰ ফটোগ্ৰাফাৰ মই আছিলোঁ। ইয়াৰ পাছত আহোঁ মই মোৰ চতুৰ্থখন কাব্যগ্ৰন্থ। মই আগতেও কৈছোঁ আপোনালোকক প্ৰথম মই কাব্যগ্ৰন্থকেইখন আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰি লওঁ, তাৰপিছত বাকী গ্ৰন্থসমূহ। এতিয়া আহিছে গছি ধানৰ গেজেৰা। এইখন হৈছে গছি ধানৰ গেজেৰা। আৰু এইখনো যি বেটুপাতৰ শিল্পী মোৰ দুহিতা দিদ্ৰিক্ষা। আপোনালোকৰ হয়তো বহুতেই ফেচবুকত মোৰ দুহিতাক লৈ পোষ্টবিলাক মই দি থাকোঁ, দেখিছে। আৰু এয়া হৈছে গছি ধানৰ গেজেৰা। ইয়াৰ ফটোগ্ৰাফাৰো মই নিজে। আৰু এনেদৰে তাইক মই সজাই লৈ গৈছিলোঁ পথাৰলৈ, গাঁৱৰ পথাৰলৈ। তাৰপিছত ফটোখন উঠাইছোঁ। তাৰপিছত এনেদৰে বেটুপাতটো তৈয়াৰ কৰাৰ প্ৰয়াস কৰিছিলোঁ। এয়া আৰু এইখনৰ বিষয়ে দুটামান কথা ক'ব লাগিব। এইখন কিন্তু পুৰস্কৃত কাব্যগ্ৰন্থ। যেতিয়া বৰপেটাত অসম সাহিত্য সভা হৈছিল 13 চনত, 72তম বৰপেটা আৰু অসম সাহিত্য সভা অধিৱেশন, তেতিয়া তাত এই অভাজনে 3টা বঁটা কঢ়িয়াবলৈ সক্ষম হৈছিলোঁ। প্ৰথমটো হৈছে শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা, দ্বিতীয় হৈছে শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা, আৰু তৃতীয়টো শ্ৰেষ্ঠ কবিতাৰ বঁটা। কিন্তু সেইটো কৰিবলৈ যাওঁতে তাত মই এটা পুৰস্কাৰ মই এৰি দিব লগা হৈছিল, কিয়নো উদ্যোক্তাসকলৰ ফালৰ পৰা এটা কথা জনাইছিল যে এজন ব্যক্তিয়ে 3টা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰে, কিন্তু তাত পুৰস্কৃত হ'ব নোৱাৰে। তৎসত্ত্বেও কিন্তু মোৰ এই কাব্যগ্ৰন্থখন 2011-12 বৰ্ষৰ শ্ৰেষ্ঠ কাব্যপুথিৰ বঁটা পাইছিলে। কিন্তু মই এই কাব্যপুথিৰ বঁটাটো এৰি দিছিলোঁ, কি কাৰণে মই শ্ৰেষ্ঠ কবিতাৰ বঁটা, শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটাহে গ্ৰহণ কৰিছিলোঁ। সেই হ'লেও কিন্তু 2013 চনত যেতিয়া শিৱসাগৰ জিলা সাহিত্য সভাৰ অধিৱেশন হৈছিল, দ্বিবাৰ্ষিক অধিৱেশন, তেতিয়া কিন্তু এইখনে শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা পাবলৈ সক্ষম হৈছিল, গছি ধানৰ গেজেৰা। ইয়াৰ পাছত আহিব মোৰ পঞ্চমখন কাব্যগ্ৰন্থ। এয়া হৈছে, এইখনৰ নামকৰণ কৰিছিলোঁ, অভিধান বাচিছিলোঁ বৰশী। ইয়াত যে আপোনালোকে ওচৰৰ পৰা চাওকচোন, মেথনি মেখেলা পৰিহিতা এই ছোৱালীগৰাকী যে দেখিছে, এয়া হ'ল মোৰ দুহিতা। আকৌ কৈছোঁ তাইৰ নাম দিদ্ৰিক্ষা। আৰু এনেদৰে সাজ পিন্ধাই আমাৰ পথাৰৰ, আমাৰ নলাত বৰশীটো পাবলৈ লৈ গৈছিলোঁ। আৰু তেতিয়া মই প্ৰতিচ্ছবি ধৰি ৰাখিছিলোঁ। আৰু এনেদৰে এই প্ৰতিচ্ছবিত মই পৰৱৰ্তী পৰ্যায়ত বৰশী শীৰ্ষক কাব্যগ্ৰন্থত বেটুপাতৰ শিল্পী হিচাপে উপস্থাপন কৰিছিলোঁ। এয়াও ফটোগ্ৰাফাৰ মই নিজেই। কিন্তু মই ইয়াৰ এই সুবাদতে কৈ থওঁ যে মই 4ৰ্থ শ্ৰেণীৰ পৰা নাচ বাগ কৰিছিলোঁ, পাতা বাহাৰ বা ফুলৰ সৈতে নিজকে সংপৃক্ত কৰিছিলোঁ। আৰু সমসাময়িকভাৱে নহয়, তাতকৈ কিছু বছৰ পাছত মই ফটো উঠাই খুব ভাল পাইছিলোঁ। ফটো উঠাটো মোৰ খুব সৰুৰে পৰা চখ আছিল। সেয়ে হয়তো প্ৰতিখন কাব্যগ্ৰন্থৰ বেটুপাতৰ শিল্পী মই মোৰ ছোৱালীক উপস্থাপন কৰিছোঁ, এখনত মোক ল'ৰাক কৰিছিলোঁ। আৰু প্ৰতিকেইখনৰে কিন্তু ফটোগ্ৰাফাৰ মই নিজে আছিলোঁ। আৰু ইয়াৰ পাছত 6খন কাব্যগ্ৰন্থ হৈছে উৰ্মিলা। দেখিছেনে? এয়া মোৰ 6 সংখ্যক 6খন কাব্যগ্ৰন্থ। এখনৰ নাম দিছিলোঁ উৰ্মিলা। ইয়াত যিগৰাকী বেটুপাতৰ শিল্পী দেখিছে, তাইও মোৰ দুহিতা, নাম তাই দিদ্ৰিক্ষা। মই আগতে বহুবাৰ ফেচবুকত কৈ গৈছোঁ, মোৰ ল'ৰাটো দীপমদ্বীপ বুলি ক'লে মই নিজকে বুজোঁ। আৰু মোৰ জীউমণি বা জীউধন বুলি ক'লে মই মোৰ ছোৱালীক বুজোঁ, দুহিতাক বুজোঁ, দিদ্ৰিক্ষা। আৰু সেইকাৰণে হৰণে সপোনে
মই তাইক মোৰ যিকোনো কৰ্মত, শুভ কৰ্মত, ভাল কৰ্মত তাইক সংপৃক্ত কৰিব বিচাৰোঁ, তাইক সন্নিৱিষ্ট কৰিব বিচাৰোঁ। আৰু পুৱাই উঠিয়ে মই মোৰ মোবাইলত তাইৰ প্ৰতিচ্ছবি সংপৃক্ত কৰি ৰাখিছোঁ। পুৱাই উঠিয়ে মই তাইৰ মুখখন চাই ল'লে দিনটোতে মোৰ শুভ হৈছে মই অনুভৱ কৰোঁ। ইয়াৰ পাছত আৰু এখন কাব্য গ্ৰন্থ আছে, এইখন হৈছে কাব্যৰ কোৱাৰীত কবিত্বৰ কলৰল। কাব্যৰ কোৱাৰীত কবিত্বৰ কলৰল। ই আজি প্ৰতিচ্ছবি দেখিছে জাকৈ খালৈ লৈ যিগৰাকী বেটুপাতৰ শিল্পী দেখিছে, এয়াও মোৰ দুহিতা দিগদিঘা। আৰু এনেদৰে আপোনালোকে দেখিছে পথাৰলৈ লৈ গৈছিলোঁ, আৰু লৈ যোৱা অকল প্ৰতিচ্ছবি উঠোৱাই নহয়, পথাৰখনতে কিছু হ'লেও সংপৃক্ত কৰাৰ হাবিয়াস কৰিছিলোঁ, মন মেলিছিলোঁ। আৰু এনেদৰেই তাইৰ প্ৰতিচ্ছবি ধৰি ৰাখিছিলোঁ। আৰু পৰৱৰ্তী সময়ত কাব্যৰ কোৱাৰীত কবিত্বৰ কলৰল শীৰ্ষক এই কাব্য গ্ৰন্থখনত তাইৰ প্ৰতিচ্ছবি এনেদৰে সন্নিৱিষ্ট কৰিছিলোঁ বেটুপাতৰ শিল্পী হিচাপে। ইয়াৰ পাছলৈ আহোঁ, মোৰ যিখন লোকসাহিত্য আৰু লোকসংস্কৃতিৰ প্ৰবন্ধ নিবন্ধৰ কিতাপ প্ৰকাশ হৈছিল, এইখন হৈছে সাহিত্য সংস্কৃতিৰ অন্বেষণ। এইখন মোৰ কাৰণে অতি অমূল্য গ্ৰন্থ। কিয় জানেনে? ইয়াত যিমানকেইটা অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতিৰ প্ৰবন্ধ নিবন্ধ সংক্ষিপ্ত হৈ আছে, উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ লোক উৎসৱ, লোকগীত, লোকাচাৰ সংক্ষিপ্ত হৈ আছে। ইয়াত প্ৰতিটো প্ৰবন্ধ নিবন্ধই কিন্তু স্বাধীন কাকতখনত, জনমভূমি কাকতখনত প্ৰতিদিনৰ বিবিধা পৃষ্ঠাত, তাৰপাছত প্ৰিয় সখী, গুৱাহাটীৰ সপৰিবাৰ, আধুনিক মন্দাকিনী, প্ৰায়বিলাক আলোচনীতে প্ৰকাশিত হোৱা। আৰু প্ৰকাশ হোৱাৰ পাছত এই প্ৰবন্ধ অংশখন মোৰ সেই প্ৰবন্ধখিনি সংপৃক্ত কৰিছিলোঁ। আৰু তাৰ পাছত এই কিতাপখন মই প্ৰকাশ কৰিছিলোঁ, এখন 2010 চনত। আৰু এই কিতাপখনে মোক বহুত কিবা এটা কঢ়িয়াই আনিছিল, সন্মান বুলি কৈছোঁ। আৰু এই কিতাপখন মই যে অলপ আগতে আপোনালোকক উন্নিতাই গৈছিলোঁ যে 2013 চনত বৰপেটাত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তেতিয়া মই 3টা এৱাৰ্ড পাইছিলোঁ। এটা এৱাৰ্ড এৰি দিব লগা হৈছিল, কিন্তু এইখন মোৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা কঢ়িয়াই আনিছিল 2013 চনৰ বৰপেটা আৰু অসম সাহিত্য সভাৰ অধিৱেশনত। আৰু ইয়াত কিন্তু মই কাৰো শুভেচ্ছা বাণী লোৱাৰ হাবিয়াস কৰা নাছিলোঁ। এইকাৰণে ইয়াৰ প্ৰতিটো প্ৰবন্ধই মই যে আপোনালোকক কৈ গৈছোঁ, স্বাধীন, প্ৰতিদিন, জনমভূমি, প্ৰিয় সখী, সপৰিবাৰ, বাৰ্তা পখিলী, আধুনিক মন্দাকিনী আদি গুৱাহাটীৰ প্ৰায়বিলাক আলোচনীত প্ৰকাশিত হোৱা। যিহেতু মোৰ প্ৰতিটো ইয়াৰ ভিতৰত সমাহিত হৈ থকা প্ৰতিটো প্ৰবন্ধ যেতিয়া ইতিমধ্যে প্ৰকাশিত হোৱা, সেয়েহে মই ৰাইজে মোক ইতিমধ্যে আশীৰ্বাদ দি থৈছে, সঁহাৰি দি থৈছে। সেইকাৰণে এই কিতাপখনত কাৰো শুভেচ্ছা বাণী লোৱাৰ মই হাবিয়াস কৰা নাছিলোঁ। আৰু ইয়াৰ সুবাদতে কওঁ, সেই 13 চনত যেতিয়া বৰপেটাত অসম সাহিত্য সভা অধিৱেশন হওঁতে এই কিতাপখনে মোৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰ কথা কঢ়িয়াই আনিছিল। একেটা সময়তে আকৌ 2013 বৰ্ষৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰাও এই গ্ৰন্থখনে শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা কঢ়িয়াই আনিছিল। অৰ্থাৎ তেওঁলোকে শিৱসাগৰ জিলা সাহিত্য সভাই 10 সংখ্যকলৈকে 10 চনলৈকে পুৰস্কাৰ প্ৰদান কৰিছিল। মোৰ এই কিতাপখন সৰ্বশ্ৰেষ্ঠ হৈছিল, অৰ্থাৎ টপ 10ৰ ভিতৰত টপ 1ত আহিছিল। এই কথাটোকে আপোনালোকক উনুকিয়াই কৈ গৈছোঁ, কিয়নো আপোনালোকৰ বহুজনে মোৰ পৰা জানিব বিচাৰি আছিল, সেইকাৰণে মই এই কথাখিনি ক'লোঁ। ইয়াৰ পাছত মোৰ প্ৰকাশিত হৈছে সাহিত্য সংস্কৃতি মুকুৰ। এই কিতাপখনে আকৌ গুৱাহাটীৰ যি এনাজৰী সামাজিক সাংস্কৃতিক গোষ্ঠী আছে, বহু বিশদ পৰিধিৰ সেই অনুষ্ঠানটো, তাৰ পৰা এখন কৈলাশ মল্ল বৰুৱা সোঁৱৰণী এনাজৰী সাহিত্য বঁটা কঢ়িয়াই আনিছিল এই কিতাপখনে। সেয়া 2014 চনৰ কথা। আৰু এইখনো লোক সাহিত্য আৰু লোক সংস্কৃতিমূলক এই কিতাপ। ইয়াৰ পাছত
আৰু এখন মোৰ দৃষ্টিত অমূল্য গ্ৰন্থ আছে, লোক সংস্কৃতিৰ সাৱয়ব। এইখনত প্ৰায় ৭৫টামান অসমৰ লোকসাহিত্য লোক সংস্কৃতিৰ প্ৰবন্ধ সন্নিৱিষ্ট হৈ আছে। ৭৫টা। ইয়াত ধৰকচোন আমাৰ জনগোষ্ঠীয় আছে আৰু আমাৰ অসমীয়া সংস্কৃতিও আছে। জনগোষ্ঠীয় বুলি ক'লে ধৰক ইয়াত সংস্কৃতি আছে, বড়ো, মিচিং, নেপালী, লগতে আমাৰ উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ লোক সংস্কৃতি আৰু লোক সাহিত্যৰ প্ৰবন্ধ নিবন্ধ। এই চাহ পোহৰৰ যি খেলা, তাৰ পৰা মই আঁতৰি আহিবৰ কাৰণে বিচৰা নাই। মই এই চাহ পোহৰৰ খেলাতে আপোনালোকক এই কিতাপকেইখন সন্নিৱিষ্ট বা আপোনালোকৰ বুকুৰ বাকৰি বিজড়িত কৰা সাব্যাস কৰিছোঁ। এইখন হৈছে সংস্কৃতিৰ লোক সংস্কৃতিৰ সাৱয়ব। ইয়াৰ পাছত আহোঁ, মোৰ এখনেই মাথো গল্পপুথি প্ৰকাশ হৈছিল, সেইখন আপোনালোকৰ আগত উদ্ভাৱ কৰোঁ। এইখন গজলীয়া বৰষুণ জাকৰ পাছত। ইয়াত যে ৩গৰাকী ছোৱালী দেখিছে বৰশীটো পোৱাই থকা, তাৰে যি সেউজীয়া বোলৰ সাজ পিন্ধি আছে সেয়া হ'ল মোৰ ৰোহিতা। লগৰ দুগৰাকী গাঁৱৰে হয়, মাজৰ গৰাকীৰ নাম মিল্কী আৰু কিনাৰগৰাকীৰ নাম নীলাক্ষী। তাহাঁতক এনেধৰণে আমাৰ পথাৰৰ নলাত বৰশী টোপাবলৈ দিছিলোঁ যাতে এই ফটোখন মই সুন্দৰকৈ যাব পাৰোঁ, তুলি ধৰিব পাৰোঁ মোৰ কেমেৰাত। পৰৱৰ্তী সময়ত মোৰ এই গল্প সংকলনখনি এই প্ৰতিচ্ছবিত এনেদৰে বেটুপাতৰ বলি দিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ ফটোগ্ৰাফাৰ মই নিজেই। মই আগতেও কৈছোঁ, মোৰ সৰুৰ পৰাই ফুল আৰু কবিতা নচাৰ লগত যেনেকৈ চখ, ফটো তোলাৰ মই সাংঘাতিক চখ আছোঁ। ইয়াৰ পাছত আহোঁ, মোৰ এখনেই একাংকিকা নাটৰ কিতাপ প্ৰকাশ হৈছে। সেইখন হৈছে উল্লেখযোগ্য যে এই কিতাপখনে দুলীয়াজানৰ এটা অনুষ্ঠানৰ এটা দ্বিতীয় শ্ৰেষ্ঠ একাংকিকা নাটৰ পাণ্ডুলিপি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। সেইকাৰণে কিতাপখনো এই সুবাদতে প্ৰকাশ কৰাৰ সাব্যাস কৰিছিল। এতিয়া আহোঁ, মোৰ ৫০টা বছৰে কাব্য সাধনা কৰা বা কাব্য সাধনা কৰি, সাহিত্য সাধনা কৰি মই যিমানখিনি কলমক গৰ্ভৱতী কৰি তুলিছিলোঁ, তাৰ সমস্তখিনি মই সমাহিত কৰিছোঁ যোৱা ২৯ ছেপ্টেম্বৰত যোৰহাটৰ বৰ্ণমালা প্ৰকাশনৰ পৰা ওলোৱা দুখন কিতাপত। এইখন হৈছে মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি শীৰ্ষক এই কাব্যপুথিখন। এইখন প্ৰায় ২৭০ পৃষ্ঠামানৰ হ'ব আৰু ইয়াত প্ৰায় ২৪০-৪৫টামান কবিতা সন্নিৱিষ্ট হৈ আছে। আৰু এই কিতাপখনত মই মোৰ ৫০টা বৰ্ষৰ যিমানবিলাক শব্দ সাধনা কৰিছোঁ, অভিধান অধ্যয়ন কৰিছোঁ, যিমানখিনি কবিতা চৰ্চা কৰিছোঁ, সমস্তখিনি এই কাব্যগ্ৰন্থৰ কবিতাবিলাকত মই সমাহিত কৰি তুলিছোঁ। এইখন হৈছে মোৰ শেহতীয়াকৈ প্ৰকাশিত হোৱা দুখন কিতাপৰ অন্যতম কিতাপ, মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি। ইয়াৰ যিখন বেটুপাতৰ প্ৰতিচ্ছবি দেখিছে, এইখনো এই অভাজন, অৰ্থাৎ মই মোৰ কেমেৰাত তুলি ধৰা। ইয়াৰ এই শিল্পীগৰাকী, বেটুপাতৰ শিল্পীগৰাকী হৈছে মোৰ দেৱিতা দিগদিখা। ভাল লাগে তাইক যেতিয়া মই মোৰ শুভ কৰ্ম এটাত সম্পৃক্ত কৰিব পাৰোঁ। আৰু ইয়াৰ লগত আৰু এখন যিখন কিতাপ মই সন্নিৱিষ্ট কৰিছিলোঁ, সেইখন হৈছে অনুভৱৰ অন্তঃলীলা। এইখন কিতাপ কিন্তু একেবাৰে সুকীয়া মূলৰ। অসমীয়া সাহিত্যত এনে মূলৰ কিতাপ আগতে প্ৰকাশ হৈছে নাই মই নাজানিম, এইটো অৰ্থত কৈছোঁ। এইখন যে অনুভৱৰ অন্তঃলীলা, ইয়াক মই অভিৰাজ আছিব বিচাৰিছোঁ এনেধৰণৰ মোৰ শীত গাথা, তাৰমানে মোৰ অন্তৰৰ গাথা।
মোৰ অন্তৰৰ গাথা বিভিন্ন মূলৰ গাথাবিলাক মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আৰু আপুনি যদি কিতাপখন পঢ়ে বা হাতত তুলি ধৰে তেতিয়া ইয়াৰ ভিতৰত সংপৃক্ত হৈ থকা প্ৰতিটো লেখনি আপুনি যদি গল্পৰ ৰূপ দিব বিচাৰে গল্পৰ ৰূপ দিব পাৰে, আপুনি যদি কবিতাৰ ৰূপ দিব বিচাৰে কবিতাৰ ৰূপ দিব পাৰে, আপুনি যদি অনুভৱী গদ্যৰ ৰূপ দিব বিচাৰে অনুভৱী গদ্যৰ ৰূপ দিব বিচাৰে। সেইকাৰণে এই কিতাপখন মই একেবাৰে সুকীয়ামূলক কৰিছোঁ। আৰু এই কিতাপখনৰ ওপৰত মই বহুত কিবা এটা মই আশা কৰিছোঁ। আৰু ইয়াৰ আগতে যিখন মই আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ এই দুখন কিতাপৰ মোৰ অগাধ আত্মবিশ্বাস আছে ভৱিষ্যতলৈ এই কিতাপ দুখনে কিবা এটা মোলৈ কঢ়িয়াই আনিব বুলি। আৰু মই এই যে কিতাপ দুখন মই প্ৰকাশ কৰিছোঁ কিবা এটা মোৰ জীৱনলৈ কঢ়িয়াই অনাৰ বাবে ইয়াত আপোনালোকৰ কিন্তু আশীৰ্বাদ খুবেই কাঢ়িব। এতিয়া আহোঁ, বহুজনে মোৰ কিতাপবিলাক বিচাৰে, মই সেই ব্যক্তিসকলৰ হাতত কিতাপবিলাক তুলি দিব নোৱাৰাৰ কাৰণে মই দুখিত। এইকাৰণে মই মোৰ কিতাপবিলাক কোনোবা বিপণীত দিম, কোনোবা দোকানত দিম, বিক্ৰী হ'ব, তাৰপৰা মই কিছু টকা পাম বা মোৰ জুলুঙালৈ কিছু অৰ্থ আহিব, সেইটো ভাৱে মই কেতিয়াও কিতাপকেইখন প্ৰকাশ কৰা নাই। কিয় জানেনে? মই ধৰক দোকানত কিতাপকেইখন মই দিলোঁ, কোনোবাই কিনি নিলে, মই পইচা কেইটামান পালোঁ, কিন্তু তেওঁ কিনি নি তেওঁৰ ড্ৰয়িং ৰুমৰ শ্ব'কেছতে সজাই থ'ব। কিমান লাভালাভ হ'ব তাৰ পৰা মোৰ এই সৃষ্টি মই সেইটো নাজানো। মই সেয়েহে মোৰ এই কিতাপ এইকেইখন ডিব্ৰুগড় ইউনিভাৰ্চিটি লাইব্ৰেৰীত আৰু কলেজৰ লাইব্ৰেৰীত মই দিছোঁ। আৰু শেহতীয়াকৈ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি লাইব্ৰেৰীত দিছোঁ, ডিব্ৰু কলেজত দিছোঁ আৰু কানৈ মহাবিদ্যালয়ত দিছোঁ। আৰু বাকী কলেজসমূহত দিয়াৰ মই মনস্থ কৰিছোঁ, কথা পাতিছোঁ। আৰু লগতে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যিগৰাকী সন্মানীয় গ্ৰন্থাগাৰী ডক্টৰ প্ৰশান্ত কুমাৰ ডেকা, তেখেতৰ লগত মই কথা কৈছোঁ। মোৰ সদ্য প্ৰকাশিত কিতাপ দুখন মই তাত দিম। তাত কিয় দিব বিচাৰিছোঁ জানেনে? এই যে কলেজ আৰু ইউনিভাৰ্চিটি, মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ কিয় দিব বিচাৰিছোঁ জানেনে? তাত মোৰ কিতাপখন জেনেৰেশ্যন বাই জেনেৰেশ্যন, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কিতাপখন পঢ়িবলৈ পাব, তেওঁলোকৰ বুকুত সমাহিত হৈ থাকিব। আৰু লগতে আৰু এটা কথা কওঁ, মই জনাত যেতিয়া কিতাপকেইখন অকণমান বেয়া হ'ব তেতিয়া কিন্তু সেই মহাবিদ্যালয় নাইবা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কিতাপকেইখন আকৌ নতুনকৈ সজাই লোৱা হয়। তাৰমানে তাত যদি কিতাপকেইখন দিওঁ কিতাপকেইখন অমৰ হৈ ৰ'ব। সেয়েহে মই বিপণীত দিয়াৰ সলনি মই বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীত দিছোঁ, গ্ৰন্থাগাৰত দিছোঁ। এই কথাটো এইকাৰণে ক'লোঁ, বহুজনে জানিব বিচাৰি থাকে কিয় মই বিপণীত দিয়া নাই। আৰু সেই সুহৃদ পঢ়ুৱৈ সমাজ বা বন্ধু বান্ধৱীসকলক এই কথাকেইটা এনেধৰণে কোৱাৰ সাবিয়াস কৰিলোঁ। আৰু এইখিনিতে মোৰ আজি এই পুথি কেইখন আপোনালোকৰ আগত দেখুৱাৰ যি হাবিয়াস কৰিছোঁ সেই হাবিয়াসৰ ইয়াতে অন্ত পেলাব বিচাৰিছোঁ। আৰু আপোনালোকে এইটো কেতিয়াও নাধৰিব যে মই মোক নিজকে অকণমান দেখাবৰ কাৰণে কিতাপখন উদ্ধাৰ কৰিছোঁ বুলি নাভাবিব। বহুজনৰ অনুৰোধত মই এই কথাকেইটা আজি ৰাখিলোঁ, এই কথাকেইটা আজি আপোনাৰ সন্মুখত তুলি ধৰিলোঁ। নিশ্চয় ইয়াৰো এটা মই সু মন্তব্য পাম, কিয়নো আপোনালোকৰ সু মন্তব্য মোৰ এই সৃষ্টিৰ আখৰা থিব। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।